ঝুমুৰ গাব ঝুমুৰ আপোনালোকক দেখুৱাই থৈছে ঝুমুৰ গীত পৰিৱেশন কৰিব লাইভ দেখাই আছোঁ ঝুমুৰ গীত পৰিৱেশন কৰিব আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিহেতুকে বিতকয় লগ নেৰা মৌমিতা মিত্ৰ বাইদেউ গোলাঘাট গেলাবিলত উপস্থিত আছে যিহেতুকে জুবিন গাৰ্গৰ গীত বিকৃতকৰণ কৰি বহুত বিতৰ্ক হৈছিল ছ'চিয়েল মিডিয়াত মানে ট্ৰেণ্ডত আহি গৈছিল আপোনালোকে গমেই পাই এতিয়া ঝুমুৰ গাব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিব আপোনালোকক লাইভ দেখুৱাই আছোঁ আপোনালোকে চাওক ঝুমুৰ গাব ঝুমুৰ আৰু আপোনালোকে কমেণ্ট কৰিব আপোনালোকে কি কয় আপোনালোকৰ কথা যিহেতুকে আপোনালোকক মই ভিডিঅ'বিলাক প্ৰেৰণ কৰিছোঁ আপোনালোকে আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দি যাব সেইগৰাকী হ'ল সেইগৰাকী চাই লওক এইগৰাকী হ'ল মৌমিতা মিত্ৰ আপোনালোকে চাই লওক চাদৰ সাজত বহুত সুন্দৰ লাগিছে যিহেতুকে চাদৰ মেখেলা পৰিধান কৰি আহিছে আপোনালোকক দেখুৱাই ৰাখিছোঁ চাদৰ মেখেলা পৰিধান কৰি আহিছে চাই লওক ঝুমুৰ গাব ঝুমুৰ ঝুমুৰ চাই লওক এতিয়া গাব এতিয়া চাই লওক ঝুমুৰ চাই লওক আৰু আচলতে এটা কথা ক'ব বিচাৰিছোঁ যিহেতুকে ছ'চিয়েল মিডিয়াত ভিডিঅ'ত দেখাতকৈ ডাইৰেক্টলি বহুত সুন্দৰী দেখিবলৈ বহুত ধুনীয়া দেখিবলৈ আপোনালোকক দেখাই ৰাখিছোঁ বহুত ধুনীয়া মানে সঁচা সঁচিকৈ বহুত মজা লাগে চাই লওক ঝুমুৰ গাব ঝুমুৰ
মজা লাগিল আপোনালোকে মৰমিতাৰ মিত্ৰৰ অনুষ্ঠান আপোনালোকে চালে আপোনালোকে গীত শুনিলে ষ্টাৰ্টিঙতে আপোনালোকক এখন কাজিয়াৰ সূত্ৰপাত হোৱা আপোনালোকক দেখাইছিলোঁ আচলতে মৰমিতাৰ মিত্ৰৰ অনুষ্ঠান আছিল গোলাঘাট বৰপথা গেলাবিলত মই আচলতে এই ভিডিঅ'টো বনাই আচলতে মই কাকো দোষাৰোপ কৰিবৰ কাৰণে মই ভিডিঅ'টো বনোৱা নাই কিন্তু ছ'চিয়েল মিডিয়াত কিছুমান এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকোঁ আৰু লগতে বিহুত কিছুমান এনেকুৱা ধৰণৰ কাজিয়াও দেখি থাকোঁ সেই উদ্দেশ্যেহে মোৰ মনোভাৱটো ক'ব বিচাৰিছোঁ তো আপোনালোকক ধন্যবাদ দি লৈছোঁ আগতীয়াকৈ যিহেতুকে আপোনালোকে ভিডিঅ'টো ইমান পৰে চালে আৰু মোৰ কথাখিনি শুনিবৰ কাৰণেও আপোনালোকে ৰৈ আছে সেইকাৰণে মই আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ আৰু লগতে এটা কথা কৈ দিব বিচাৰিছোঁ পাৰিলে ভিডিঅ'টো এটা শ্বেয়াৰ মাৰি দিব আৰু লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো মই পুনৰ আকৌ কৈ ল'ব বিচাৰিছোঁ আচলতে মই কাকো দোষাৰোপ কৰিবৰ কাৰণে কাকো ভুল বুলি ক'বৰ কাৰণে কাকো বেয়াকৈ ক'বৰ কাৰণে মই ভিডিঅ'টো বনোৱা নাই আচলতে মোৰ মনৰ ভাৱটোহে প্ৰকাশ কৰিব বিচাৰিছোঁ আচলতে এনেকুৱা প্ৰতিচ্ছবিবিলাক আমি নিউজত দেখা পাই থাকোঁ তো সেইদিনা আমি দেখা পাইছিলোঁ প্ৰিয়ংকা ভৰালী বাইদেউৰ ক্ষেত্ৰত কি হৈছিল হয়তো আপোনালোকে সেই নিউজটো সকলোৱে গম পায় চেল্ফিক মৰাক লৈ কেনেকুৱা এটা ডাঙৰ কাণ্ড কেনেকুৱা এটা আমি ডাঙৰ নিউজ শুনা পাইছিলোঁ আপোনালোকে নিশ্চয় সকলোৱে গমেই পায় তো তেনে ক্ষেত্ৰত মই এই মোৰ মনৰ কথাটো ক'ব বিচাৰিছোঁ আচলতে গোলাঘাট বৰপথা গেলাবিলতো তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'বলৈ গৈ আছিল নেকি মই নেকি বুলি শব্দটো ব্যৱহাৰ কৰিছোঁ দেই আচলতে কমিটি দাদাজনেও খঙতে আহি তেনেকৈ আঙুলিটোৱে কৈ দিলেহি আৰু যোনসকল লোক সেই স্থানত উপস্থিত আছিল সেই লোকসকলেও এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিব নালাগিছিল আচলতে দাদাজনেও তেনেকৈ আঙুলিটোৱে ক'বগৈ নালাগিছিল আচলতে কমিটিৰ লোকসকলেও কিছুমান কথা কোৱা অংগীমা ভংগীমাটো অকণমান ৰাইজৰ প্ৰতি অকণমান মানে মৰমীয়াল ভাৱ হ'ব লাগে আৰু যোনসকল দৰ্শক সেই দৰ্শকসকলেও পৰিস্থিতিটো বুজি ল'ব লাগে আচলতে তেনেকুৱা এটা পৰিস্থিতি হ'লে বা ওচৰত গৈ মঞ্চৰ ওচৰত যদি জঁপিয়াই মেলি কিবা যদি থকা যায় নহয় ন তেতিয়া মানে পৰিৱেশটো বেয়া হৈ যায় তো এজনকৈ এতিয়া এজন ওচৰত গৈ তেনেকৈ নাছিলে তাৰ সেইজনক দেখি আকৌ আহিব তেনেকৈ আহি মানে পৰিৱেশটো বেয়া হৈ যায় তো সেইকাৰণে এনেকুৱাবিলাক কাজিয়া সূত্ৰপাত হয় বাকী মোৰ মনৰ কথাটো কৈছোঁ আৰু আকৌ পুনৰ ক'ব বিচাৰিছোঁ কাকো দোষাৰোপ কৰা নাই আপোনালোক ৰাইজ হয় আপোনালোকৰ মতামতবিলাক আগবঢ়াব মই কাকো ভুল বুলি ক'বৰ কাৰণে বা কাকো সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে ভিডিঅ'টো বনোৱা নাই আচলতে মই তাত উপস্থিত আছিলোঁ আৰু মোৰ মোবাইলত কেমেৰাত বন্দী হৈছিল এই মানে দৃশ্যটো এইটো কাৰণে বন্দী কৰি ৰাখিছিলোঁ কাৰণ কেলৈ যদি দৃশ্যটো বন্দী কৰি নাৰাখোঁ ন তাতোতকৈ যদি ভয়াৱহ কিবা যদি ডাঙৰ কাজিয়া হৈ যায় কাৰ গাত ভুল কাৰ গাত শুদ্ধ মানে সেইটো যদি কেমেৰাত ধৰি নাৰাখোঁ ন তেতিয়া মানে একো গম নাপাব ন মানে এনেই কিছুমান কথা কৈ দিব আমুকে তামুকে বুলি সেইটো কাৰণে মই মানে কেমেৰাত আবদ্ধ কৰিছিলোঁ বাকী যেই কি নহওক ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ